পেন কাৰ্ডৰ আইডি নোহোৱাকৈ কেনেদৰে পেন কাৰ্ড বনাব লাগে আগতে শিকাইছিলোঁ। আজিৰ এই ভিডিঅ'ত মই আপোনালোকক যিসকলৰ ডিজিটেল ইণ্ডিয়া পৰ্টেলৰ আইডি আছে সেইসকলে কেনেদৰে পান কাৰ্ড বনাব পাৰিব, নতুন পান কাৰ্ড মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ডিজিটেল ইণ্ডিয়া পান কাৰ্ড বনাবলৈ প্ৰথমতে ইয়াতে লগ ইন কৰি ল'ব। ইয়াতে ভেণ্ডৰ আইডিটো লিখিব। যিসকলৰ নাই ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰি ইয়াতে আইডি বনাই ল'ব পাৰিব। ঠিক আছে, মোৰ যিহেতু আইডি আছে মই লগ ইন কৰিছোঁ। ইয়াতে আইডি, তাৰপিছত পাছৱৰ্ড, ইয়াতে কেপচা যি আছে ফিল আপ কৰি চাইন ইনত ক্লিক কৰিব। সাইন ইন কৰাৰ পিছত প্ৰথমতে ইয়াতে বেলেঞ্চটো চাব লাগিব। ঠিক আছে, নতুন পান কাৰ্ড বা কাৰেকশ্যন কৰিবলৈ গ'লে ইয়াতে 107 টকা কাট খাব। ঠিক আছে, মই ইয়াতে এড মানিত ক্লিক কৰি ইয়াতে 3 টকা আছে, মই কেইটকামান এড কৰি লৈছোঁ। ঠিক আছে, মই ইয়াতে 110 টকা এড কৰি লৈছোঁ। তাৰপিছত ইয়াতে চেক আউটত ক্লিক কৰিব মানি এড কৰিবলৈ। তাৰপিছত ইয়াতে QR কোডৰ থ্ৰু দি পে'মেণ্ট কৰিব পাৰিব, একেবাৰে ইজি হয়। ইয়াতে চাওক মানি এড হৈ গৈছে। এতিয়া পান কাৰ্ড বনাবলৈ ইয়াতে সাৰ্ভিস বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত পেন কাৰ্ডত ক্লিক কৰিব। ইয়াতে দুটা কোম্পানী দিয়া আছে, এটা হৈছে NSDL, এটা হৈছে UTI। ঠিক আছে, ইয়াতে NSDL ক্লিক কৰিব। তাৰপিছত ইয়াতে চাওক নতুন পান কাৰ্ড বনাবলৈ এইটো সেকশনত নিউ পান কাৰ্ড বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত প্ৰথম যেটো অপশন আছে ইয়াতে ইন্ডিভিজুৱেল যেটো অপশন আছে ইন্ডিভিজুৱেলত ক্লিক কৰিব। তাৰপিছত ইয়াতে কিছুমান বেসিক ডিটেইলছ ফিল আপ কৰিব লাগিব। প্ৰথমতে সিটি যি হয় আপোনাৰ যেটো সিটি হয় ইয়াৰ পৰা সিলেকশন কৰি ল'ব। সিটি মানে ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট যেটো হয় ডিস্ট্ৰিক্টটো সিলেকশন কৰিব। ঠিক আছে, তাৰপিছত এৰিয়া কোড ইয়াতে সিলেকশন কৰিব। তাৰপিছত এও টাইপ মানে এৰিয়া কোড ইয়াতে এও টাইপ দুটা তিনটা আহিব পাৰে, যিকোনো এটা সিলেকশন কৰিলে হ'ল। ঠিক আছে, তাৰপিছত ইয়াতে ৰেঞ্জ কোড সিলেকশন কৰিব। এও নাম্বাৰ ইয়াৰ পৰা সিলেকশন কৰিব। ঠিক আছে, দুটা তিনটা আহিলে যিকোনো এটা সিলেকশন কৰিলে কোনো প্ৰবলেম নাই। তাৰপিছত টাইটেলত যদি ল'ৰা হয় শ্ৰী সিলেকশন কৰিব, আৰু যদি মহিলা হয় শ্ৰীমতী সিলেকশন কৰিব, মানে মেৰিড ওমেনৰ ক্ষেত্ৰত। আৰু যদি কুমাৰী হয়, যদি ছোৱালী হয় তেনে ক্ষেত্ৰত ইয়াতে কুমাৰী সিলেকশন কৰিব। ঠিক আছে, মই যেহেতু ল'ৰাৰ এপ্লাই কৰি আছোঁ গতিকে মই শ্ৰী এপ্লাই সিলেকশন কৰিছোঁ। তাৰপিছত লাষ্ট নেম, আধাৰ কাৰ্ডত যি নাম আছে চাইছে ইয়াতে ফিল আপ কৰিব। ইয়াতে লাষ্ট নেম, তাৰপিছত ইয়াতে ফাৰ্ষ্ট নেম, তাৰপিছত ইয়াতে মিডিল নেম যদি থাকে মিডিল নেম দিব পাৰে। ঠিক আছে, ইয়াতে যি ফিল আপ কৰিব নেম অন পান কাৰ্ড এইটো অটোমেটিক আহি যাব। জেন্ডাৰ সিলেকশন কৰিব। তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেকশন কৰিব, ডে কিমান হয়, মান্থ কিমান হয়, তাৰপিছত ইয়াৰ কিমান হয় ইয়াৰ পৰা সিলেকশন কৰি যাব। তাৰপিছত এইটো অপশন ন সিলেকশন কৰা আছে, এইটো ন ৰাখিব। তাৰপিছত ইয়াতে ফাদাৰ্স নেম, লাষ্ট নেম লিখিব। তাৰপিছত ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে মিডিল নেম দিব। তাৰপিছত ৰেসিডেন্সিয়েল এড্ৰেছ। ঠিক আছে, ইয়াতে এড্ৰেছ ফিল আপ কৰিব লাগিব। ইয়াতে এড্ৰেছৰ ভিতৰত কি ফিল আপ কৰিব চাওক। প্ৰথমতে আছে ফ্লেট ডোৰ ব্লক নাম্বাৰ। ঠিক আছে, এইটো বক্সত আপোনালোকে যদি হাউস নাম্বাৰ বা আপোনালোকৰ ফ্লেট নাম্বাৰ, বিল্ডিং নাম্বাৰ থাকে দিব পাৰে, নহ'লে ইয়াতে ফাদাৰ্সৰ যি নেম হয় ইয়াতে ফিল আপ কৰিব। ঠিক আছে, তাৰপিছত ইয়াতে ভিলেজ বা টাউনৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে পোষ্ট অফিচ লিখিব। তাৰপিছত সাব ডিভিজন লিখিব। তাৰপিছত টাউন বা ইয়াতে ডিস্ট্ৰিক্ট যিকোনো এটা লিখি দিব। তাৰপিছত ষ্টেট ইয়াতে পিনক'ড লিখিব। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ দিব। ইয়াতে এটা ইমেইল আইডি দিব, মানে ডিজিটেল পান কাৰ্ড ৰিচিভ কৰিবৰ কাৰণে। ইয়াতে আধাৰ কাৰ্ড নাম্বাৰ ফিল আপ কৰিব। এইখিনিতে একো কৰিব নালাগে। ইয়াতে যিটো ভেৰিফিকেশ্যন প্লেচ আছে গাঁও বা চহৰৰ নামটো লিখি দিব। এই গোটেইখিনি ফিল আপ কৰাৰ পিছত ইয়াতে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে গোটেইখিনি প্ৰিভিউ আহি যাব। প্ৰিভিউখিনি ভালদৰে চাই ল'ব। নিজৰ নাম, ডেট অফ বাৰ্থ আৰু ফাদাৰ নামটো এটলিষ্ট চাই ল'ব। ঠিক আছে, গোটেইখিনি চোৱাৰ পিছত যদি ঠিক ঠাক আছে ইয়াতে কনফাৰ্ম এণ্ড পে'ত ক্লিক কৰিব। আৰু যদি ভুল থাকে ইয়াতে এডিট ফৰ্মত গৈ কাৰেকশ্যন কৰিব পাৰিব। ঠিক আছে, মোৰ যিহেতু ঠিক ঠাক আছে গতিকে মই ইয়াতে কনফাৰ্ম এণ্ড পে'ত ক্লিক কৰি দিছোঁ। তাৰপিছত ইয়াতে চাব ডাউনলোড অটোফিল প্ৰিণ্ট ফৰ্ম, এটা ফৰ্ম আহি যাব। এই ফৰ্মটো ডাউনলোড কৰিব। ঠিক আছে, ইয়াতে ফৰ্মটো ডাউনলোড কৰাৰ পিছত ফৰ্মটো প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰি ইয়াতে দুটা ফটো এটাচ কৰিব লাগিব আৰু চিগনেচাৰ ইয়াতে লিখিব লাগিব। ঠিক আছে, চিগনেচাৰ কৰিব লাগিব। ইয়াতে এটা ফটো লাগিব। ঠিক আছে, এইটো বক্সত এটা ফটো, তাৰপিছত ইয়াতে এটা চিগনেচাৰ, তাৰপিছত এইটো বক্সত এটা ফটো লাগিব, আৰু ইয়াতে এটা ক্ৰছ চিগনেচাৰ। ঠিক আছে, ফটোৰ ওপৰতে এটা চিগনেচাৰ যাব। ঠিক আছে, আৰু লাষ্টত এটা চিগনেচাৰ কৰিব লাগিব। তাৰপিছত এই লাষ্ট পেজত এই বক্সটোত এটা চিগনেচাৰ কৰিব লাগিব। এইখিনি কৰিলে ফৰ্ম ৰেডি হৈ গ'ল। ঠিক আছে, এতিয়া ফৰ্ম আৰু ডকুমেণ্টছ আপলোড কৰিবলৈ ইয়াতে বেগ আহিব, মানে হোম পেজত অহাৰ পিছত ইয়াতে আপলোড এটা ছেকশ্যন আছে, ইয়াতে আপলোডত ক্লিক কৰিব। আপলোডত ক্লিক কৰি দিয়াৰ পিছত যিটো আপলোড কৰিব লাগে ইয়াতে আপলোড এটা অপশ্যন দিয়া আছে, ইয়াতে আপলোডত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ফ্ৰণ্ট ছাইড, ইয়াতে বেক ছাইড আৰু ইয়াতে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। 200 DPIৰ ভিতৰত হ'ব লাগিব আৰু 500 KBৰ ওপৰত হ'ব লাগিব প্ৰতিটো পেজ। ঠিক আছে, JPG আপলোড কৰিব লাগিব, PDF আপলোড নহ'ব। ঠিক আছে, ইয়াতে চুজ ফেলত ক্লিক কৰিব আপলোড কৰিবলৈ। ইয়াতে ফ্ৰণ্ট ছাইড সিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে চুজ ফেলত ক্লিক কৰি সেকেন্ড পেজ সিলেকশ্যন কৰিব। তাৰপিছত চুজ ফেলত ক্লিক কৰি ইয়াতে আধাৰ কাৰ্ড সিলেকশ্যন কৰিব।
এই গোটেইকেইটা সিলেকশ্যন কৰাৰ পিছত ইয়াতে আপডেট নিউ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব ফৰ্মটো আপলোড হোৱাৰ পিছত ইয়াতে ফটো আৰু সিগনেচাৰটো ক্ৰপ কৰিব লাগিব ইয়াতে ফৰ্মৰ পৰাই ক্ৰপ কৰিব লাগিব ঠিক আছে ক্ৰপ কৰিবলৈ ইয়াতে ষ্টাৰ্ট ক্ৰপিং বুলি লিখা আছে ষ্টেপ 1 ইয়াতে ক্লিক কৰিব তাৰপিছত ফটো যিখিনি লাগে ইয়াৰ পৰা এনেদৰে সিলেকশ্যন কৰিব ইয়াতে ফটো এনেদৰে সিলেকশ্যন কৰি ইয়াতে চাওক গেট ক্ৰপ ফটো বুলি লিখা আছে ইয়াতে ক্লিক কৰিব তাৰপিছত সেভ ইমেজ তাৰপিছত ওকে ওকে ফটো হৈ গ'ল এতিয়া সিগনেচাৰ ক্ৰপ কৰিব লাগিব এনেকৈ সেম প্ৰচেছ তাৰপিছত ইয়াতে আকৌ এবাৰ ক্লিক কৰিব তাৰপিছত সেভ ইমেজ তাৰপিছত ওকে তাৰপিছত এতিয়া ফাইনেল সাবমিট কৰিবলৈ ইয়াতে যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো ইয়াতে টাইপ কৰি দিব ইয়াতে ডেট অফ বাৰ্থ টাইপ কৰি ফাইনেল সাবমিটত ক্লিক কৰিব ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে চাওক সাবমিট হৈ গ'ল এতিয়া ৰিচিভ ডাউনলোড কৰিবলৈ ৰিচিভত ক্লিক কৰিব তাৰপিছত ইয়াতে চাব ৰিচিপ্টটো জেনেৰেট হওঁতে অলপ সময় লাগে ইয়াতে চাওক মোৰতো লগে লগে হৈ গৈছে কেতিয়াবা সময় লাগে ইয়াতে ডাউনলোড ৰিচিপ্ট বুলি লিখা আছে ইয়াতে ক্লিক কৰি যিটো ৰিচিভ হয় ৰিচিপ্টটো ডাউনলোড কৰিব পাৰিব ঠিক আছে এইটো আপুনি কাষ্টমাৰক দিব পাৰে এইটো হৈছে ৰিচিপ্ট তো এনেদৰে আপোনালোকে যিটো ডিজিটেল পৰ্টেল আছে ডিজিটেল পৰ্টেলৰ জৰিয়তে পান কাৰ্ড বনাব পাৰিব নতুন পান কাৰ্ড বুজি পোৱাত অসুবিধা হ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব